মাৰ্ঘেৰিটাত চপৰে খহিছে বুঢ়ীদিহিঙৰ পাৰ বানপানী গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ দাবী আছো মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত অব্যাহত আছে বুঢ়ীদিহিং নদীৰ ভয়াৱহ গৰাখহনীয়া চপৰে খহিছে বুঢ়ীদিহিং নৈ পাৰ ভয়াৱহ গৰাখহনীয়াৰ কবলত পৰি নৈৰ বুকুত জাহ গৈছে শ বিঘা সাৰুৱা কৃষিভূমি ঘৰ ভেটি লৈও আহিছে চৰম ভাবুকি চিন্তিত হৈ পৰিছে নৈপৰীয়া ৰাইজ এতিয়া আপোনাৰ চহৰ মাৰ্ঘেৰিটাত ESO অটোমোটিভৰ ইলেক্ট্ৰনিক বাহন মাৰ্ঘেৰিটাৰ হনুমান মটৰ্ছত 2চকীয়া আৰু 3চকীয়া ইলেক্ট্ৰনিক বাহনৰ কেইবাটাও মডেল উপলব্ধ যিকোনো বাহনত সহজ ফাইনেন্সৰ ব্যৱস্থা আজি ক্ৰয় কৰক আপোনাৰ মন পছন্দৰ ইলেক্ট্ৰনিক বাহনখন আমাৰ যোগাযোগ নম্বৰ হৈছে 7002089176 নম্বৰটো আকৌ কৈছো 7002089176 সদৌ অসম ছাত্ৰ সন্থা পেঙেৰ বৰডুমছা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক উত্তম মোহনে অতি শীঘ্ৰে গৰাখহনীয়া সমস্যা সমাধানৰ বাবে দাবী জনাইছে তেওঁ অসম চৰকাৰ তথা জলসম্পদ বিভাগক মাৰ্ঘেৰিটা বিভিন্ন প্ৰান্তত হৈ থকা গৰাখহনীয়া সমস্যা ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপিত কৰিছে নহয় আসলতে আপোনালোকে নিশ্চিতভাৱে কিছুদিনৰ আগত দেখিছে যে যেতিয়া ব্যাপকভাৱে পানী বাঢ়িছিল পানী বঢ়াৰ ফলত আমাৰ বহু ৰাজ্যৰ ক্ষতিপূৰণ হ'ল বহু ৰাইজে বহুত ধন পশুধনৰ পৰা আদি কৰি বহু ধন তেওঁলোকে নদী পানীত জাজল কিন্তু পৰৱৰ্তী সময়ত এই বিষয়বস্তুবোৰলৈ যেনে ধৰণৰ গুৰুত্ব প্ৰদান কৰিব লাগিছিল গুৰুত্ব প্ৰদান কৰা দেখা নাই আৰু এটা কথা আসলতে ক'ব লাগিব যে আমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া আজিলৈকে সদনত তেওঁলোকৰ আমাৰ মাৰ্ঘেৰিটাৰ সমষ্টি যোনবিলাক সমস্যা এই সমস্যা লৈ কিন্তু তেওঁ সদনত আজিলৈকে মাত এষাৰ মাতা দেখি নাপালোঁ আচলতে তেওঁ এজন মানে ব্যৰ্থ এজন আমি MLA পালোঁ বুলি আমি ভাবিছোঁ এজন মানে ব্যৰ্থ আমাৰ ইয়াত MLA লাভ কৰিলোঁ গতিকে এজন MLA আমি থকাতকৈ নথকা ভাল বুলি ভাবিছোঁ আৰু দেখিব আপুনি কেৱল মাত্ৰ তেওঁ এই বানখহনীয়া গৰাখহনীয়া যেতিয়া হ'ব বানপানী যেতিয়া হ'ব বানপানী হোৱাৰ সময়ত তেওঁ কেৱল মাত্ৰ ৰাইজক মুখখন দেখাবলৈহে তেওঁ ৰাইজৰ মাজলৈ যায় কিছুদিনৰ পূৰ্বে টেকেৰিটো এটা তেওঁ শ্ৰম লাজ পাবলগীয়া এটা ঘটনা সংঘটিত হ'ল কিন্তু কিয় কাৰণে হ'ব পালে আচলতে তেওঁ এই মাৰ্ঘেৰিটাৰ সমষ্টিবাসীৰ ৰাইজৰ লগত কোনো ধৰণৰ তেওঁ যোগসূত্ৰ ৰাখিবই পৰা নাই বুলি আমি ভাবিছোঁ ৰাইজৰ সমস্যাসমূহ বুজ ল'ব পৰা ভিতৰ হোৱাই নাই বুলি ভাবিছোঁ আচলতে আৰু ইতিমধ্যে আৰু এটা কথা চাব আপোনালোকে অসমৰ যোনবিলাক সমস্যা আছে অসমৰ যোনবিলাক সম্পদ আছে সেই সম্পদবিলাক ৰাষ্ট্ৰীয় কিন্তু যোনবিলাক সমস্যা সেই সমস্যাবিলাক কিন্তু ৰাষ্ট্ৰীয় নহয় এতিয়া মন কৰিব তেল হওক বা কয়লা হওক বা চাহ হওক এইবিলাক সমস্যা হ'ল এইবিলাক হৈছে ৰাষ্ট্ৰীয় সম্পদ কিন্তু আমাৰ বান গৰাখহনীয়াটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে আজিলৈকে স্বীকৃতি নহ'ল ইয়াক লৈ আমি অসম চৰকাৰ তথা আমাৰ কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনাইছোঁ আপোনালোকে এই সমস্যাবিলাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক আৰু আমাৰ এই মাৰ্ঘেৰিটা সমষ্টিতে কেৱল নহয় অসমৰ বিভিন্ন প্ৰান্ততে এই সমস্যাসমূহ গা কৰি উঠিছে গতিকে বান গৰাখহনীয়াৰ ক্ষেত্ৰত আমাৰ স্থানীয় বিধায়ক নিজৰ সমষ্টিৰে যোনবিলাক বান গৰাখহনীয়া হৈছে গৰাখহনীয়াবিলাক নিৰ্মূল কৰাৰ ক্ষেত্ৰত তেওঁ ব্যৱস্থাপনা গ্ৰহণ কৰক